ৰেচন কাৰ্ডৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যাব পাৰে। এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ EKYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকৰ ৰেচন কাৰ্ডৰ EKYC সম্পূৰ্ণ নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডটো এইবাৰ বন্ধ হৈ যাব। কেনেকুৱাকৈ আপোনালোকে ৰেচন কাৰ্ডৰ EKYC কৰিব আৰু কেনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই। বহুতো মানুহৰ কিন্তু ৰেচন কাৰ্ডৰ EKYC সম্পূৰ্ণ কৰা নাই। এইবাৰ কিন্তু বহুতো ৰেচন কাৰ্ড বন্ধ হৈ যাব। সেইকাৰণে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে অতি সোনকালে ৰেচন কাৰ্ডৰ EKYC সম্পূৰ্ণ কৰি লওক, নহ'লে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যাব। এতিয়া আপোনালোকে কেনেকুৱাকৈ ৰেচন কাৰ্ডৰ EKYC চেক কৰিব লাগিব আৰু কেনেকুৱাকৈ আপোনালোকে EKYC কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আপোনালোকে যদি মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট ৰেচন কাৰ্ডৰ বা আপোনালোকৰ ৰেচন কাৰ্ডৰ EKYC চেক কৰিব লাগিব যে আপোনালোকৰ EKYC সম্পূৰ্ণ হৈ আছে নে নাই। কেনেকুৱাকৈ আপোনালোকে ৰেচন কাৰ্ডৰ EKYC চেক কৰিব চাই লওক। যিটো আপোনালোকৰ সুলভ মূল্যৰ দোকানটো আছে বা যিটো আপোনালোকৰ ৰেচনৰ দোকান আছে বা আপোনালোকে যিটো দোকানৰ পৰা আপোনালোকে ৰেচন খায়, এতিয়া আপোনালোকে ফাৰ্ষ্ট কিন্তু আপোনালোকৰ কাৰ্ডটো লৈ তাত যাব লাগিব। এতিয়া আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজন সদস্যৰ নাম আছে এতিয়া কিন্তু সকলোৱে যায়। বৰ্তমান কিন্তু তাত মেচিন দিয়া হৈছে, নিশ্চয় আপোনালোকে সকলোৱে জানে। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ তাত ফিংগাৰ দি চেক কৰিব লাগিব যে তাত আপোনালোকৰ নামটো শ্ব' কৰে নে নকৰে। যদি আপোনালোকৰ নামটো শ্ব' কৰে তেনেহ'লে কিন্তু আপোনালোকৰ EKYC সম্পূৰ্ণ হৈ আছে আৰু আপোনালোকে EKYC সম্পূৰ্ণ কৰিব নালাগে। যিহেতু বা যিসকলে ঘৰত থাকে সেইসকলে প্ৰতি মাহে যায় ৰেচন কাৰ্ড বা ৰেচনৰ যিবিলাক বস্তু পায় সেইবিলাক বস্তু নিজৰ ফিংগাৰ দি লৈ আহে। এতিয়া ধৰি লওক আপোনাৰ ফেমিলিত 4-5জন মানুহ আছে বা এটা কাৰ্ডত আপোনালোকৰ 4-5জন মানুহৰ নাম আছে। এতিয়া কিন্তু আপোনাৰ পৰিয়ালৰ যিমান কেইজনৰ EKYC সম্পূৰ্ণ কৰা নাই এতিয়া কিন্তু সকলোৰে নামটো ৰেচন কাৰ্ডৰ পৰা কৰ্তন হৈ যাব বা আপোনালোকৰ খালি আপোনালোকৰ নামটো থাকিব বা যিজনে প্ৰতিমাহে ফিংগাৰ দিয়ে সেইজনৰ নামটো থাকিব আৰু যিসকলৰ EKYC সম্পূৰ্ণ কৰা নাই সেইসকলৰ নামটো কৰ্তন হৈ যাব। সেইকাৰণে নিশ্চয় আপোনালোকে সকলোৱে জানে যে বৰ্তমান কিন্তু এটা ৰেচন কাৰ্ডত মিনিমাম 2জন মানুহে থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে ৰেচন লাভ নকৰিব বা আপোনালোকৰ ৰেচন কাৰ্ডটো নাথাকে। সেইকাৰণে আপোনালোকে কিন্তু আপোনাৰ পৰিয়ালৰ যিমান কেইজনৰ নাম আছে সকলোৰে নামটো আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ সকলোৰে EKYC সম্পূৰ্ণ আছে নাই। এতিয়া কিন্তু আপোনালোকে EKYC কৰিবলৈ হ'লে আপোনালোকে আপোনাৰ ৰেচনৰ দোকানত যাব লাগিব আৰু আপোনালোকৰ EKYCটো চেক কৰিবলৈ হ'লে আপোনালোকে আপোনাৰ ৰেচনৰ দোকানত যাব লাগিব। ৰেচন কাৰ্ডৰ কিন্তু EKYC অনলাইন প্ৰক্ৰিয়া এতিয়াও অপেন কৰা নাই। এতিয়া আপোনালোকে দোকানৰ পৰা আপোনালোকে চাউল দালি লৈ আহে, আপোনালোকে তাত যাই EKYC চেক কৰিব লাগিব আৰু আপোনালোকে তাত যাই EKYC সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডটো এইবাৰ বন্ধ হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে অতি সোনকালে চেক কৰক যে আপোনালোকৰ ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ সকলো মানুহৰ নাম EKYC সম্পূৰ্ণ আছে নে নাই। যদি নাই তেনেহ'লে আপোনালোকে কৰি লওক আৰু যদি আছে আপোনালোকে আৰু EKYC কৰিব নালাগে। এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন হৈ যাব পাৰে।